হেল্ল' বন্ধু বান্ধৱীসকল, আজি লৈ আহিছোঁ ছিজনেল কেঁচা কঁঠালৰ চব্জি আৰু ইমান খাবলৈ সোৱাদ হয়। আৰু মই কি কৰিলোঁ, কঁঠালখিনি ভালকৈ কাটি আৰু ধুই ল'লোঁ ভালকৈ। আৰু এতিয়া মই কুকাৰতে বনাম। মই কুকাৰত অলপ জিৰা দি দিছোঁ আৰু পিঁয়াজ এটা কাটি দি দিছোঁ। এইখিনি মই ভালকৈ ফ্ৰাই কৰি ল'ম। এইখিনি মোৰ ফ্ৰাই হৈ গ'ল। এতিয়া মই তেলতে কঁঠালখিনি দি দিম। মই কঁঠাল বইল কৰা নাই, কেঁচাই দি দিছোঁ। যিহেতু বইল কৰি পানী পেলাই দিলে ভিটামিনখিনি চব যাবগৈ, সেইকাৰণে মই কেঁচাই দি দিছোঁ। আৰু ভালকৈ তেলত এইখিনি মই ফ্ৰাই কৰি ল'ম। তাৰ কেঁচা গোন্ধটো যোৱাই দিম মানে। খুব লাৰি থাকিম। যদি মোৰ চেনেলত কোনোবা নতুন আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব। এইখিনি মই অথনিৰ পৰা লৰাই আছোঁ। এতিয়ালৈকে মই মছলা চছলা একো ব্যৱহাৰ কৰা নাই। ভালকৈ তেলত দি পেলাই প্ৰথমতে ভালকৈ লৰাই ল'ব লাগে। আৰু এতিয়া মই আদা নহৰুৰ পেষ্ট দিছোঁ আৰু কেঁচা জলকীয়া অলপ দিছোঁ। আৰু কঁঠালত অলপ ঝাল হ'লে ভাল লাগে, জ্বলা হ'লে। তেজপাত দিছোঁ, লং, ইলাইচি, ডালচিনি গোটেইখিনি দিছোঁ আৰু বিলাহী এটা কাটি দিছোঁ। আৰু এইখিনি মই অলপ ভালকৈ মিলাই ল'ম আকৌ, কাৰণ চব্জিৰ অলপ কেঁচা গোন্ধটো যাবগৈ বিলাহী চিলাহীৰ। ভালকৈ মিলাই ল'ম। এতিয়া মই মছলা ব্যৱহাৰ কৰিম। তাৰ কাৰণে মই জলকীয়া পাউডাৰ, হালধি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, নৰ্মেল বেছিক মছলাই ব্যৱহাৰ কৰিছোঁ আৰু অলপ গোলমৰিচ পাউডাৰ আৰু নিমখ, সোৱাদ অনুসৰি নিমখ দিছোঁ। এইখিনি অলপ ভালকৈ মছলাখিনি মিক্স কৰি ল'ম। এইদৰে বনাই চাবচোন, খাবলৈ ভাল হয়। কুকাৰত বনাইছোঁ কাৰণ মোৰ অলপ লৰালৰি আছিলে, সোনকালে হ'বৰ কাৰণেহে মই কুকাৰত বনাইছোঁ। চব পুৰা মছলা ভালকৈ লাগি গ'ল। আৰু এতিয়া মই অলপ পানী দি দিম। পানী দি অলপ ভালকৈ লৰাই এইখিনি ঢাকন লগাই দিম। অলপ উতল আহিছে, এতিয়া মই চিটি লগাই দিম। 4 চিটিমান মৰাৰ পিছত, ঠাণ্ডা হোৱাৰ পিছতহে মই খুলিছোঁ। কাৰণ লগে লগে খুলিলে ইমান হেৰি নহয়, ঠাণ্ডা হোৱাৰ পিছত খুলিলে ভাল হয়। এয়া চব মোৰ কঁঠালৰ চব্জি ইমান ধুনীয়া হৈছে।